বাগদেৱী বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। শিক্ষানুষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে দেৱী বীণাপাণিৰ পূজা অৰ্চনা। আমিনগাঁৱত উকিল সন্থাৰ কাৰ্যালয়তো সৰস্বতী পূজাক লৈ উখল মাখল পৰিৱেশ। পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ, ধূপ দীপ নৈবেদ্যৰে বাগদেৱীক আৰাধনা অধিবক্তাসকলৰ। নাম প্ৰসংগ আধ্যাত্মিক পৰিৱেশৰ মাজতে দেৱীৰ আশীষ ল'লে সকলোৱে। সৰস্বতী পূজাত দেৱী বন্দনাৰ সমান্তৰালকৈ সৌন্দৰ্য ৰূপ লাৱণ্যৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মহিলা অধিবক্তা অঞ্জনা সাউদৰ। নতুন প্ৰজন্মক আধ্যাত্মিকতাৰে সৰস্বতী পূজা ভাগ কৰাৰ আহ্বান অঞ্জনা সাউদৰ। বছৰে কামৰূপ আমিনগাঁৱৰ উকিল সন্থাত আমাৰ সৰস্বতী পূজা পালন কৰা হয় আৰু অতি ধুমধামেৰে পালন কৰা হয় আৰু খুব পবিত্ৰভাৱে পালন কৰা হয়। আৰু এই যোৱা 2 বছৰৰ পৰা আমি তাতে সংযোগ কৰিছোঁ আমি দিহানাম। আচলতে ইমান নাছিলে, দিহানাম আগতে গোৱা হোৱা নাছিলে, কিন্তু এওঁলোকে ইমান উৎসাহ দিলে মোৰ দলটোৱে, ভাবিব নোৱাৰা এটা উৎসাহ। আচলতে সুপ্ত প্ৰতিভা জাগ্ৰত হৈ উঠিবলৈ চেষ্টা কৰিছে। গতিকে এই চেষ্টাক যেন আমি আগুৱাই নিব পাৰোঁ, সকলোৱে সেইটোকে আশা কৰিছে আৰু আমিও আশাবাদী যাতে আমি আগলৈ নিব পাৰোঁ আৰু সৰস্বতী মাতৃক যাতে আমি সৰস্বতী বন্দনাৰ গণেশ বন্দনাৰে আমি তেখেতক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। সন্তুষ্ট হয় নহয় তেখেতৰ কথা, গতিকে সেয়াই। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।